মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ হাজাৰজন মানুহ আহিলেও আজান ফকীৰৰ শংকৰদেৱৰ এটা কেই আঙ্গুলিৰ সমানো হ'ব নোৱাৰে। জ্বলি পুৰি লাভ নাই। আমি ভাবো যে মুখ্যমন্ত্ৰীয়ে ইয়াত ঠাণ্ডা পানী খাই বহি থকাই ভাল। গতিকে ইয়াত আজান ফকীৰো থাকিব, শংকৰদেৱো থাকিব, হিন্দুও থাকিব, মুছলমানো থাকিব। মুখ্যমন্ত্ৰীৰ যিটো যুদ্ধ অসমীয়া জাতিক ধৰ্মৰ ভিত্তিত থান বান কৰাৰ, এই যুদ্ধটো আপুনি বন্ধ কৰক। এটা কথা তেখেতে কৈছে যে শংকৰ আজানৰ এখন দেশ নহয়, শংকৰ মাধৱৰ দেশ। এখন শংকৰ মাধৱৰো দেশ, আজান ফকীৰৰো দেশ। মুখ্যমন্ত্ৰী মহোদয়ৰ যদি সহ্য নহয় আজান ফকীৰৰ যিটো সন্মান বা আজান পীৰৰ যিটো শ্ৰদ্ধা, সকলো মানুহৰ অন্তৰত যিটো স্থান, মুখ্যমন্ত্ৰী যদি সহ্য নহয় তেখেতে লাগিলে অলপ ঠাণ্ডা পানী খাওক, খাই নিজকে ঠাণ্ডা কৰক। কিন্তু শংকৰদেৱৰ যিটো স্থান, মাধৱদেৱৰ স্থান, আজান ফকীৰৰ যিটো স্থান, হিন্দু মুছলমান সমন্বিত সকলো মানুহে তেখেতসকলৰ যিটো শ্ৰদ্ধা কৰে আৰু তেখেতসকলৰ যিটো আধ্যাত্মিক শক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ হাজাৰজন মানুহ আহিলেও তেখেতসকলৰ আজান ফকীৰৰ, শংকৰদেৱৰ তেওঁলোকৰ এটা কেই আঙ্গুলিৰ সমানো হ'ব নোৱাৰে। কাৰণ তেওঁলোক আছিল অতি পুৰুষ, আধ্যাত্মিক পুৰুষ। আজি সকলোৱে জানে অসম ইতিহাসত আছে যে আজান ফকীৰৰ যেতিয়া চকু ৰূপাইদা ধৰাৰ কথা মতে চকু কাঢ়া হৈছিল, সেই চকু যেতিয়া দিখৌ নদীত পেলাইছিল, নদীৰ পানী কেনেকৈ উজাই ববলৈ লৈছিল, ৰাজধানীত আহি কেনেকৈ পানীৰ প্লাৱনৰ সৃষ্টি কৰিছিল, তাৰপিছত ৰজাই ক্ষমা খুজি সৰাগুৰি চাপৰিত তেখেতক সংস্থাপন কৰিছিল, সেই কথাবিলাক ইতিহাসত আছে। গতিকে মুখ্যমন্ত্ৰী হ'ব পাৰে, ক্ষমতা অস্থায়ীভাৱে কিছুদিনৰ কাৰণে ক্ষমতাত থাকিব পাৰে, কিন্তু তেখেতসকলৰ নিচিনা মহাপুৰুষ শংকৰদেৱ, আজান ফকীৰ, এনেকুৱা মহাপুৰুষৰ এটা কেই আঙ্গুলৰ সমান আমি নহ'ব নোৱাৰিম। গতিকে ইয়াত অশান্তিত ভুগি কাৰোবাৰ শ্ৰদ্ধা দেখি, কাৰোবাৰ প্ৰতি মানুহৰ অন্তৰত শ্ৰদ্ধা দেখি জ্বলি পুৰি লাভ নাই। আমি ভাবো যে মুখ্যমন্ত্ৰীয়ে ইয়াত ঠাণ্ডা পানী খাই বহি থকাই ভাল। কাৰণ শংকৰদেৱ আৰু আজান ফকীৰৰ যিটো ষ্টেটাছ, এইটো তেখেতে এইবিলাক বুজি নাপাব। আৰু এটা কথা কৈছে যে তেখেতে অসমীয়া জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰি থকা হৈছে। ভিতৰৰ পৰা দুৰ্বল কৰি আছে বিজেপিয়ে, আৰু বিজেপিয়ে এই জাতিটোক থান বান কৰি আছে। গতিকে আপোনালোকক আমি অনুৰোধ জনাম যে ভিতৰৰ পৰা দুৰ্বল নকৰিব। আৰু কৈছে যে শংকৰ আজানৰ দেশ বুলি আমাৰ যুদ্ধটো দুৰ্বল নকৰিব, তেখেতে কৈ আছে। তেওঁলোকৰ যুদ্ধটো অসমীয়া জাতিক থান বান কৰাৰ যিটো যুদ্ধ, এই যুদ্ধটো দুৰ্বল হ'বই। অসমখন অসমীয়া জাতি কোনো ধৰ্মৰ ভিত্তিত গঢ়ি উঠা জাতি নহয়। ইয়াত সকলো ধৰ্মৰ লোকে নিজকে অসমীয়া বুলি প্ৰাণপণে অসমক ভাল পোৱা সকলৰ জাতি। গতিকে ইয়াত আজান ফকীৰো থাকিব, শংকৰদেৱো থাকিব, হিন্দুও থাকিব, মুছলমানো থাকিব। গতিকে ইয়াত মুখ্যমন্ত্ৰীৰ যিটো যুদ্ধ অসমীয়া জাতিক ধৰ্মৰ ভিত্তিত থান বান কৰাৰ, এই যুদ্ধটো আপুনি বন্ধ কৰক। আৰু আপুনি যিটো কথা কৈছে যে এটা অসমীয়া জাতিৰ খুব সংকটৰ সময়ত আপোনালোকে চৰকাৰত আহিছে, আমি কথাটো এনেকৈ কম, অসমীয়া জাতিটোক আপোনালোকে চৰকাৰ এটা সংকটৰ সময়ত অসমীয়া জাতিটোক সংকটৰ গৰাহলৈ ঠেলি দিছে। গতিকে অসমীয়া জাতি কেতিয়াও সংকটত নাছিল, আপোনালোকে সংকটত পেলাইছে। এতিয়া জাতিটোক আপোনালোকে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি অসমীয়া জাতিটোক থান বান কৰিব লৈছে। গতিকে আপোনালোকে দয়া কৰি আঁতৰি যাওক, অসমীয়া জাতিটোক আগুৱাই যাব দিয়ক। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে দুৰ্ভাগ্যৰ সময়ত আপোনালোকে আহিছে, অসমীয়া জাতিৰ দুৰ্ভাগ্য আপোনালোকে নমাই আনিছে। গতিকে আপোনালোকে এই জাতিটোক দুৰ্ভাগ্যৰ পৰা উদ্ধাৰ কৰিবলৈ আপোনালোকে ক্ষমতাৰ পৰা আঁতৰি যাওক।